वंदे मातरम गोৱাত আপত্তি আমিনুল ইছলামৰ। वंदे मातरम গালে মহাপাপত পৰিব আমিনুল। আটাইতকৈ ডাঙৰ গুণা ইছলাম ধৰ্মত আটাইতকৈ ডাঙৰ কবিৰা গুণা বুলি কয়, আটাইতকৈ ডাঙৰ মহাপাপ। আমিনুলৰ মতে वंदे मातरम গাবলৈ দিয়াটো ইছলাম ধৰ্মৰ ওপৰত হস্তক্ষেপ। এই গীতটো গাই পেলাই আপলোড কৰিব দিয়াটো এইটো এক হিচাপে ইছলাম ধৰ্মৰ ওপৰত এটা হস্তক্ষেপ। পুনৰ এবাৰ সংবিধানৰ সৈতে ধৰ্মীয় গোড়ামিক একাকাৰ AIUDFৰ বিধায়কৰ। অপাৰেশ্যন সিন্দুৰক কেন্দ্ৰ কৰি কটু মন্তব্য কৰিছিল ধিঙৰ বহুবল্কী বিধায়ক আমিনুল ইছলামে। উদ্ভট কথা কৈ ৰঙা ঘৰৰ বগা ভাত খাবলগীয়া হৈছিল আমিনুল ইছলাম নামৰ এইগৰাকী বিধায়কে। সৌ সিদিনালৈকে কাৰাগাৰৰ চাৰিবেৰৰ মাজত থাকি ওলাই আহিয়েই আমিনুলে আকৌ বিয়পালে কৰল। মুছলমান শিক্ষাৰ্থী থকা বিদ্যালয়ত গাব নালাগে वंदे मातरम। এইটো অপশ্যনেল দিব লাগে, য'ত য'ত বন্দে মাতৰম য'ত হিন্দু বা অন্য ধৰ্মৰ শিক্ষাৰ্থীসকল আছে তেওঁলোকে গাব পাৰে, আৰু য'ত সকলো মুছলমান শিক্ষাৰ্থী আছে তাত অপশ্যনেল। নগাঁও জিলা চক্ৰৰ শিক্ষা বিভাগৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ পৰা গণতন্ত্ৰ দিৱসৰ পূৰ্বে জাৰি কৰা হৈছিল এক নিৰ্দেশনা। वंदे मातरমৰ 150 বছৰৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় সংগীতৰ লগতে वंदे मातरम সকলো শিক্ষানুষ্ঠানতে পৰিৱেশন কৰিবলৈ প্ৰেৰণ কৰা হৈছিল জাননী। গণতন্ত্ৰ দিৱসৰ পুৱা ৰাষ্ট্ৰীয় সংগীত আৰু वंदे मातरम পৰিৱেশন কৰি চৰকাৰী পৰ্টেল www.vandemaataram150.in আপলোড কৰিবলৈ কোৱা হৈছিল। সেই কথাতে নাৰাজ হ'ল দেশদ্ৰোহিতাৰ গোচৰত জেল খোৱা আমিনুল। আল্লাহৰ বাণীৰ দোহাই দি আমিনুলে দৰ্শালে আপত্তি। ইছলাম ধৰ্মৰ যিটো ধৰ্মগ্ৰন্থ কোৰআন শ্বৰীফত আল্লাহ তালাই কৈছে যে একমাত্ৰ আল্লাহৰ বাহিৰে অন্য কোনো উপাস্যক উপাসনা কৰিব নোৱাৰি বা তেওঁলোকৰ বন্দনা কৰিব নোৱাৰি। আমিনুলৰ দাবী আল্লাহৰ বাহিৰে আনক বন্দনা কৰাটো গুনাহ, আনক উপাসনা কৰাটো হ'ব মুছলমানৰ বাবে মহাপাপ। আটাইতকৈ ডাঙৰ গুণা ইছলাম ধৰ্মত আটাইতকৈ ডাঙৰ কবিৰা গুণা বুলি কয়, আটাইতকৈ ডাঙৰ মহাপাপ আল্লাহৰ বাহিৰে অন্য কাৰোবাক শ্বৰীক কৰা বা আল্লাহৰ লগত শ্বৰীক কৰা। বিধায়ক আমিনুলে দোহাই দিলে সংবিধানৰ। আমিনুলৰ মতে वंदे मातरम গোৱাটো ইছলাম ধৰ্মৰ ওপৰত হস্তক্ষেপ। আমি ভাবোঁ গণতন্ত্ৰৰ পৰিপন্থী, ভাৰতৰ সংবিধানৰ পৰিপন্থী। গতিকে এই বিষয়টো বাধ্যতামূলক কৰাটো কোনোপধ্যেই ভাৰতৰ গণতান্ত্ৰিক ভাৰতৰ সাংবিধানিক ৰীতি নীতি মতে এইটো বৈধ নহয়। আমিনুলৰ এই উচতনিমূলক মন্তব্যৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া সৰ্বত্ৰ। অৱশ্যে আমিনুলে আপত্তি কৰিলেও শিক্ষা পৰিদৰ্শকৰ নিৰ্দেশ আখৰে আখৰে পালন হ'ল বিদ্যালয়সমূহত। আমিনুলৰ এনে আপত্তিক কেন্দ্ৰ কৰি কি ব্যৱস্থা বিভাগীয় কৰ্তৃপক্ষই গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। ৰূপহী হাটৰ পৰা মুজাম্মিল হক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।